সকলোকে মোৰ ইউটিউব চেনেলে স্বাগতম জনাইছোঁ। তো আজি আমি আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। এইখন ভিডিঅ'ত আমি ডিছকাছ কৰিম পলিটেকনিকৰ ডিটেইলছ, প্লেচমেণ্ট ক'ত কেনেকৈ দিয়া হয়। তো সেইখিনি ডিছকাছ কৰিম আৰু কোনখন কলেজৰ পৰা বেছি প্লেচমেণ্ট পাইছে আৰু প্লেচমেণ্ট পোৱাৰ পিছত কোনখন কলেজে কিমানখিনি পাৰ ইয়াৰ হিচাপত এটা চেলাৰী হিচাপত দিছে। তো সেইখিনি আমি ডিছকাছ কৰিম। যিসকলে পলিটেকনিক বেছিকেলি কৰিব খুজি আছে বা কৰি আছে সিহঁতৰ কাৰণে বেছিকেলি এই ভিডিঅ'টো হ'ব। ভিডিঅ'টো শেষলৈকে চাব আৰু এনেকুৱা ইনফৰমেশ্যন যদি আপোনালোকে বিচাৰে ভিডিঅ'টো এটা লাইক কৰিব আৰু চেনেলটোত নতুন কৰি ভিজিট কৰিছোঁ চেনেলটোক ছাবস্ক্ৰাইব কৰি ৰাখিব, কিয়নো এনেকুৱা ভিডিঅ' আপোনালোকৰ কাৰণে মই লৈ আহোঁ। পলিটেকনিকেল ইঞ্জিনিয়াৰিং কোৰ্চ বুলি ক'ব পাৰোঁ। গোটেইখিনি দেখাম, বেচেলৰটো ইম্পৰ্টেণ্ট নে ডিপ্ল'মাটো ইম্পৰ্টেণ্ট। এতিয়া ক'ব গ'লে যেতিয়া আপোনালোকে এইটো দেখিব তেতিয়া আপোনালোকে এটা বস্তু গম পাব, কিন্তু নেদেখাকৈ গম নাপাব। এখন আপোনালোকৰ আগত এটাকৈ বুজাই দিম আৰু ভিডিঅ'টো মই ক'লোৱে শেষলৈকে চাব, আধাখিনি চাই কমেণ্টছ নকৰিব, ঠিক আছে। এতিয়া মই লিষ্টখনত গৈ আছোঁ আৰু লিষ্টখন সম্পূৰ্ণৰূপে চাব। এতিয়া যদি আমি প্লেচমেণ্ট কেইটা চাওঁ, প্লেচমেণ্ট ষ্টেটাছ ডিউৰিং দ্য পিৰিয়ড 2014 পৰা 2017 লৈকে চোৱা কেইটা দিয়া আছে। এই ভাইসকলে কি প্লেচমেণ্ট পাই গৈছে। ইয়াত ব্ৰাঞ্চ ইলেক্ট্ৰিকেল আছে, মেকানিকেল আছে, ইলেক্ট্ৰিকেল আছে, মেকানিকেল আছে, ইলেক্ট্ৰিকেল আছে। পে পেকেজ এইটো 1.3 লাখ, এই গোটেইখিনি 1.3, এইখিনি 1.2 আৰু এইখিনি 1.3 লাখ। ষ্টেটাছ অফ ষ্টুডেণ্ট এইবিলাক কি ডিপ্ল'মা হোল্ডাৰ আৰু এইকেইটা কি ডিপ্ল'মা কমপ্লিটে হোৱা নাই, ফাইনেল ছেমিষ্টাৰৰ পৰাই জব পাই গৈছে। তাৰপিছত পজিশ্যনছ এইবিলাক টিম মেম্বাৰ হিচাপত পাইছে আৰু এইকেইটা অফিচাৰ হিচাপত পাইছে আৰু এইকেইটা টিম মেম্বাৰ হিচাপত পাই গৈছে। কোম্পানী আৰু অৰ্গেনাইজেশ্যন এতিয়া চোৱা, এই গোটেইকেইটা এপ'ল' টায়াৰ্ছত আৰু এই ঠাই ক'ত হৈছে গুজৰাট। স্পাইচাৰ অফ ইণ্ডিয়া লিমিটেড এইটো উত্তৰাখণ্ড, মাৰ্কো ইণ্ডিয়া লিমিটেড এইবিলাক হৈছে গুৱাহাটী, এপ'ল' টায়াৰ্ছ এইকেইটা হৈছে গুজৰাটত। এইটো নগাঁৱৰ হয়। এইকেইটা নাম দিয়া আছে, ব্ৰাঞ্চ ইলেক্ট্ৰিকেল মেকানিকেল, তাৰপিছত প্লেচমেণ্ট কেইটা দিয়া আছে। তাৰপিছত চোৱা ইয়াত কোম্পানী অৰ্গেনাইজেশ্যন মাৰ্কো ইণ্ডিয়া, এইটো হৈছে মাৰ্কো, এই গোটেইকেইটা মাৰ্কত পাইছে, ঠিক আছে। আৰু ইয়াত চেলাৰী চোৱা ষ্টাইপেণ্ড 1.5 লাখ পাৰ পাৰ এনুৱেলত। এইবিলাক চবকেইটা ডিপ্ল'মা হোল্ডাৰ আৰু এইবিলাক ডিপ্ল'মা এজ এ ট্ৰেইনাৰ হিচাপত পাইছে। এইটো হয় নগাঁও 2017 দিয়া আছে। এইবিলাক তোমাৰ নাম হয় আৰু ব্ৰাঞ্চ কি আছে, মেকানিকেল, ইলেক্ট্ৰিকেল, মেকানিকেল। প্লেচমেণ্ট চব কেইজনৰ হৈছে ITC ফুডছ PVT এইটোত পাইছে, কুমিন্স ইণ্ডিয়া পুনে এইকেইটাও পুনে, এপ'ল' টায়াৰ্ছ LTD আৰু ইয়াত চোৱা 4.5 লাখ, এইটো ITCত চেলাৰীটো বেছি পাইছে, 4.25 লাখ পাৰ এনুৱেল। তাৰপিছত ষ্টেটাছ অফ দ্য এপিয়াৰিং এইকেইটা ডিপ্ল'মা। এতিয়া চোৱা প্লেচমেণ্ট অফ শিলচৰ পলিটেকনিক, এইটো তোমালোকৰ শিলচৰ হয়, 2013 পাইছে এইকেইটা। কোম্পানী নেম যেনেকৈ দিয়া আছে নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়া, পস্কো চাউথ কোৰিয়ান ষ্টিল মেনুফেকচাৰিং কোম্পানী, এই চবকেইটা তোমালোকৰ কি হয় কোম্পানীত পাইছে। কি কোম্পানী আছে ইয়াত দিয়া আছে। এতিয়া চব কোম্পানী ছেক্টৰ, এইটো প্ৰাইভেট চবকেইটা কি হয় প্ৰাইভেট, কিন্তু ইয়াত ছেমি গভটো আছে, এইটো ছেমি গভৰ্ণমেণ্ট কৰ্পোৰেশ্যন অফ শিলচৰ, এইটো গভট হয়। ইনকৰ্পোৰেশ্যন ষ্টেটাছ গভট আণ্ডাৰটেকিং LTD কোম্পানী, ওৱান মেন অ'নাৰশ্বিপ LTD কোম্পানী, এইবিলাক চব কোম্পানীয়ে হয়। ডিচিপ্লিন হৈছে তোমালোকৰ এইটো চিভিল হয়, মেকানিকেল হয়, এইটো মেকানিকেল হয়, চিভিল ইঞ্জিনিয়াৰিং, চিভিল এণ্ড মেকানিকেল, চিভিল এণ্ড ইলেক্ট্ৰিকেল। তাৰপিছত চোৱা ছাইট ইঞ্জিনিয়াৰিং, শ্বিফ্ট ইঞ্জিনিয়াৰিং, মেইনটেনেন্স, ছাইট ইঞ্জিনিয়াৰিং, জুনিয়ৰ ইঞ্জিনিয়াৰিং, শ্বিফ্ট ইঞ্জিনিয়াৰিং, মানে এইটো লেভেলটো। ইয়াৰ 2013 এই চব কেইটাই। টোটেল নাম্বাৰ অফ ইলিজিবল ফাইনেল ইয়াৰ ষ্টুডেণ্টছ, মানে ফাইনেল ইয়াৰত কিমান লৈছে 36, মেকানিকেল 23 আৰু ইলেক্ট্ৰিকেল 8টা লৈছে আৰু টোটেল 42 লৈছে। মানে ইয়াত কোম্পানী হিচাপত তোমালোকে এইকেইটা চাই ল'বা, এইকাত কিমানটা লৈছে তোমাৰ ফাইনেল ইয়াৰ ষ্টুডেণ্ট এইবিলাক হয়, ঠিক আছে। নাম্বাৰ অফ ষ্টুডেণ্টছ অফাৰ্ড জব, তাৰ ভিতৰত 4জনক কি কৈছে অফাৰ কৰিছে। মেকানিকেল 7টা, এইকেইটা তোমালোকে চাই ল'বা, এইটো নাম্বাৰ জব অফাৰ কৰিছে। লৱেষ্ট চেলাৰী কিমান 15,000 লৱেষ্ট, এইটো কোম্পানীৰ নাম হৈছে নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়া। হায়েষ্ট চেলাৰী কিমান 18,000, এইবিলাক তোমাৰ পে স্কেল কেইটাও চাই ল'বা। ইয়াত 14,000, 16,000, 720, ইয়াত 10,000, 12,000, এইকেইটা তোমালোকে চাই ল'বা, ঠিক আছে। তাৰপিছত চোৱা ইয়াত আৰু তলত আছে, তোমালোকক গোটেইকেইটা দিছোঁ, ইয়াত তোমালোকে চাই ল'লে হ'ল। এটাকৈ অলপ ভিডিঅ'টো প'ষ্ট কৰি চাই ল'বা, বাছ এইখিনি হৈ যাব। কিন্তু চেলাৰীটো হৈছে মেইন ডিপেণ্ড কৰে হয়নে নাই, এইকাত চেলাৰী কেইটা চাবা আৰু এইখিনি তোমালোকে চাই ল'বা। তাৰপিছত চোৱা চবতকৈ যদি বেছি চেলাৰী বুলি আমি দেখিব যাওঁ, এইটো হৈছে তোমাৰ স্পাইচাৰ অফ ইণ্ডিয়া। ইয়াত 22,000 মানে তোমাৰ মেক্সিমাম আৰু মিনিমাম 15,000ৰ পৰা ষ্টাৰ্ট। তাৰপিছত যদি চোৱা এপ'ল' টায়াৰ্ছত কি আছে তোমাৰ মিনিমাম 12,000 আৰু মেক্সিমাম 16,000লৈ যায়।
ITC চেক্টৰত বেছি দিয়ে ইয়াত তোমাৰ চোৱা মিনিমাম 25,000 এতিয়া চোৱা সাইট ইঞ্জিনিয়াৰ হিচাপত হৈছে আৰু এই 2017 এইটো ব্ৰাঞ্চটো মেকানিকেল ইঞ্জিনিয়াৰিং কিন্তু মেক্সিমাম কিমান দিব 34,000 দিব এইখিনি গ'ল এতিয়া চোৱা ডাটা নেম অফ অৰ্গেনাইজেশ্যন APDCL এটা তোমালোকে গমেই পোৱা APDCLৰ পৰা ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং ডিগ্ৰী হোল্ডাৰৰ 4টা লৈছে আৰু ডিপ্ল'মা হোল্ডাৰৰ 7টা মেকানিকেল ইঞ্জিনিয়াৰিং 2টা লৈছে ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেশ্যন এটা লৈছে এপ্লাইড ইলেক্ট্ৰনিক্স এণ্ড ইনষ্ট্ৰুমেণ্টেশ্যনত এটা লৈছে আৰু এইকেইটাত লোৱাই নাই নেম অফ অৰ্গেনাইজেশ্যন আসাম গেছ কোম্পানী LTD এইটো সবকেইটা কোম্পানী হয় আৰু কোনটোত কোন ব্ৰাঞ্চৰ পৰা লৈছে ইয়াত চোৱা ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙত 7টা লৈছে আৰু এইটো ডিপ্ল'মা হোল্ডাৰৰ পৰা ইনষ্ট্ৰুমেণ্টেল ইঞ্জিনিয়াৰিং এটা লৈছে ডিগ্ৰী হোল্ডাৰ এইবিলাক তো এইকেইটা আপোনালোকে চাই ল'ব হা নেম অফ অৰ্গেনাইজেশ্যন প্ৰেছাৰ ভাৰতী দূৰদৰ্শন কেন্দ্ৰ গুৱাহাটী ইয়াত চোৱা ইলেক্ট্ৰিকেল এণ্ড টেলিকমিউনিকেশ্যনৰ 7টা হোল্ডাৰ লৈছে এইটো ডিপ্ল'মা এইকেইটা তোমালোকে চাই ল'বা ক'ত কিমানটা মানে ব্ৰাঞ্চ হিচাপত লৈছে 4 নম্বৰ তোমালোকে চোৱা নেম অফ অৰ্গেনাইজেশ্যন প্ৰচাৰ ভাৰতী অল ইণ্ডিয়া ৰেডিঅ' ইয়াত ৰেডিঅ'ত লৈছে এইটো ক'ত যোৰহাট আৰু সবকেইটা ধৰ ডিপ্ল'মা হোল্ডাৰৰ মেক্সিমাম লৈছে ইয়াত 5 নম্বৰত চোৱা ডিপ্ল'মা হোল্ডাৰ 2টা লৈছে তাৰপিছত 6 নম্বৰত চোৱা ডিপ্ল'মা হোল্ডাৰ এটা লৈছে তাৰ CSI নেক্সট যোৰহাট এইটো ডিপ্ল'মা হোল্ডাৰৰ মেক্সিমাম আৰু ডিগ্ৰী হোল্ডাৰো লৈছে নেম অফ নিপকো শ্বিলং মেঘালয়ত ইয়াত এতিয়ালৈকে লোৱা নাই কিন্তু লিষ্টটো দিছে তাৰপিছত চোৱা দূৰদৰ্শন কেন্দ্ৰ ইয়াত চোৱা ডিপ্ল'মা হোল্ডাৰ চোৱা তাৰপিছত নিউ অৰ্গেনাইজেশ্যন অইল দুলিয়াজানত সবকেইটা ডিপ্ল'মা হোল্ডাৰ লৈছে আৰু ইয়াত ব্ৰাঞ্চ কেইটা দিয়া আছে তোমালোকে চাবা নেম অফ অৰ্গেনাইজেশ্যন পলিউশ্যন কণ্ট্ৰল বৰ্ড ইয়াত চোৱা তোমালোকে ডিপ্ল'মা হোল্ডাৰ এটা লৈছে নেম অফ অৰ্গেনাইজেশ্যন চিমেণ্ট কৰ্পৰেশ্যন ইণ্ডিয়া লিমিটেড ইয়াত সবকেইটা ডিপ্ল'মা হোল্ডাৰ আৰু ইয়াত তোমালোকৰ ব্ৰাঞ্চ কেইটা কোনটো ব্ৰাঞ্চৰ পৰা কিমানখিনি লৈছে তো আৰু আছে তোমালোকৰ তলত তো বেছিকেলি এইকেইটাত দেখিলে তোমালোকৰ এটা বেছিক আইডিয়া হৈ যাব যে পলিটেকনিকটো বৰ্তমান কিমান দৰকাৰী হৈ পৰিছে